যিকোনো এটা দ্ৰৱৰ pH পৰীক্ষা কৰিবৰ কাৰণে লিটমাছ কাগজৰ ব্যৱহাৰ কৰা হয়। যদিহে দ্ৰৱটো এচিডিক হয় তেন্তে নীলা ৰঙৰ লিটমাছ পেপাৰটো কি হ'ব? ৰঙা হ'ব। যদি দ্ৰৱ এচিডে আছে ৰঙা ৰঙৰ লিটমাছ পেপাৰ ডুবালেও ৰঙাই থাকিব। যদিহে দ্ৰৱটো ক্ষাৰকীয় প্ৰকৃতিৰ হয় তেতিয়া আমি ৰঙা লিটমাছ কাগজটো ডুবাওঁতে নীলা হৈ যায়। আৰু নীলা লিটমাছ কাগজ যদি আমি ক্ষাৰকীয় দ্ৰৱত ডুবাওঁ তেতিয়াহ'লে নীলাই থাকিব। যদিহে দ্ৰৱটো প্ৰথম প্ৰকৃতিৰ হয়, নিউট্ৰেল থাকে, এচিডো নহয় বেছিকো নহয়, তেতিয়াহ'লে কি হ'ব? ৰঙা লিটমাছ কাগজ ৰঙাই থাকিব, নীলা লিটমাছ কাগজ নীলাই থাকিব। তাত কোনো ৰঙৰ পৰিৱৰ্তন নহয় যদি দ্ৰৱটো প্ৰথম হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এইটো অহা HSLC পৰীক্ষাৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হ'ব পাৰে। ছায়েন্সত আহিব পাৰে এইটো কুৱেশ্যন, আপোনালোকে চাই কিনে লিখি ল'ব।